কলিয়াবৰৰ কৃষকৰ মাজত হাহাকাৰ মূৰৰ ঘাম মাটিত পেলাই শালি খেতিৰে সোণোৱালী ভৱিষ্যতৰ সপোন দেখা কৃষকৰ সন্মুখত এতিয়া অনিশ্চয়তা। কলিয়াবৰৰ কৃষকৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ। বিগত 10 দিন ধৰি পানীৰ তলত ডুব গৈ আছিল কলিয়াবৰৰ জয়সাগৰ দলনিৰ হাজাৰ হাজাৰ বিঘা শালি ধানৰ ৰোৱা। প্ৰখৰ ৰ'দত পথাৰৰ অতিৰিক্ত পানী শুকাই যোৱাৰ পাছতেই এতিয়া এফালৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে শ শ শালি ধানৰ ৰোৱা। বৰষুণৰ পানী কৃষিভূমিত জমা হোৱাৰ ফলত কলিয়াবৰৰ বালিটিকা, বাঘৰচুক, বৰভকতি আৰু মাধতাৰী অঞ্চলৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ। এয়া বালিটিকা পথাৰৰ পৰিৱেশ। কৃষিভূমিৰ পৰা পানী কিছু পৰিমাণে কমিছে যদিও বৃহৎ এলেকাটোৰ শ শ হেক্টৰ শালি ধানৰ ৰোৱা এতিয়াও পানীৰ তলত। আনহাতে পানী শুকাই যোৱা পথাৰৰ ৰোৱাসমূহো 5-6 দিন ধৰি পানীৰ তলত থকাৰ ফলত এতিয়া গেলিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা অৱস্থা? এতিয়া আমাৰ পথাৰত অৱস্থা একেবাৰে দুখৰ আৰু চাবই নোৱাৰি পথাৰখন। যোনফালে চাই সেইফালে পানী, ইফালে চাই আকৌ চকু যদি দূৰত দিওঁ ভেটফুল চিনি পাই নহয়, ভেটফুল ওপৰত উঠি আছে। তলত সেই ওপৰত ৰিণিকি দলঘাঁহ সেই খোপা তুমি যদি দেখাই দিব পাৰা সেইকেইটা ৰিণিকি দলঘাঁহ পানী একঁকাল সেইটোত যাব নোৱাৰে। তাৰ ইফালে আমাৰ ৰাইজে মাটি ৰুইছিল সেয়াটো গ'লেই নাই, মানে একো নাই। মানে এই আহে জীৱ জন্তু, কিছুমান জীৱ জন্তু মানে চৰাই চিৰিকটি, হাঁহ, বনৰীয়া হাঁহ, বৰটোকোলা এইবিলাক পৰি আছে খালী পুদুমৰ ভেটাই ফুলৰ মাজে মাজে। কিমান খেতি পথাৰ নষ্ট হ'ল? বহুত এই বালিটিকা গাঁও, বাঘৰচুক, চিলাবন্ধা এইখিনি মানুহৰ মানে বিলৈ নাইকিয়া হৈছে এইখন পথাৰৰ। এনে অবাঞ্ছিত পৰিস্থিতিৰ পিছতেই মূৰৰ ঘাম মাটিত পেলাই শালি খেতিৰে সোণোৱালী ভৱিষ্যতৰ সপোন দেখা কলিয়াবৰৰ কৃষকৰ সন্মুখত এতিয়া দেখা দিছে অনিশ্চয়তাই। সময়মতে পানী নুশুকালে আৰু ক্ষতিগ্ৰস্ত কৃষকক সহায় নকৰিলে বহু কৃষকেই বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। ইয়াততো আমাৰ 150 বিঘা মাটিৰ ওপৰত ৰাইজৰ গ'ল। মোৰতো 9 বিঘা মানেই গৈছে। পেকেট ৰঞ্জিতে ৰোৱা হৈছিল চাহপান, কিন্তু বচাব নোৱাৰিলোঁ। চাহপান ওলাই বাচিব ক'লে, কিন্তু নোৱাৰিলোঁ। কাৰণ কৃত্ৰিম বানৰ কাৰণে আমাৰ গোটেই পানীটো একেদিনাই ৰাতিৰ ভিতৰত হোৱাৰ কাৰণে আমি মানে কোনো কাৰণে বচাব নোৱাৰিলোঁ। আৰু নেক্সট আমাৰ ইয়াত ধৰক এতিয়া কঠীয়া নাই, যিটো আমি ধৰক এতিয়া লাহি কঠীয়া পাব লাগে বৰ্তমান, হাৰকণা চাৰকণা এনেকুৱা বিৰৈ চিৰৈ তেনেকুৱা জাতৰ আমাৰ কঠীয়া নাই বৰ্তমান। এতিয়া কোন পথাৰত তেনেধৰণে পানী এইটো মাছপুঠীয়া দেউৰী চিলাবন্ধা কিচামতো কৰিছে, তাৰপিছত হেঞ্চৰ পথাৰত কৰিছে, বালিটিকা আৰু দেউৰী চিলাবন্ধাটো আগফালে গোটেই ফিল্ডখনেই শেষ। কিহৰ কাৰণে এনেকুৱা ধৰণৰ অৱস্থা? কৃত্ৰিম বানৰ কাৰণে হৈছে। যান এক ৰাতিৰ ভিতৰতে পানীটো হৈ যোৱাৰ কাৰণে ৰোৱাখিনি যে ডুবি গ'ল, পানীটো যাব নোৱাৰা হ'ল যে, সেইকাৰণে ধৰক পানীটো যদি ওলাই একেৰাহে গুচি গ'লহেঁতেন, লগালগ গৈ থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ ৰোৱাবিলাক নষ্ট নহয়। আজি মই খেতি কৰা 12 বছৰ হ'ল, এতিয়ালৈকে মই তেনেকুৱা অৱস্থা পোৱা নাই 17 চনৰ বানপানীৰ বাহিৰে। এইটো বৰ জান এটা বুলি কয়, সেইপিনে জান এটা আছে, সেই জানটো অলপ বন্ধ হৈ আছে। আৰু দেউৰী চিলাবন্ধাৰ যিটো মানে মন্দিৰৰ ওচৰৰ কালভাৰটো আছে, পানীটো কটাটো অলপ কম হৈ আছে, মানে তাত মেটেকা অলপ জাম হৈ আছে। সেইটো কাৰণে ধৰক পানীটো আমাৰ হেৰি হৈছে। আমি ধৰক এতিয়াতো চৰকাৰৰ পৰা একো নাপাওঁ সাহাৰ্য, কাৰণ আমি আধি আৰু চুক্তি কৰা মানুহ সকলোৱে। ৰোৱা সময় এয়া আমি নাপাওঁ, খুব বেছি ধৰক 9 বিঘা মাটিৰ ঠাইত 9 কেজি ধানো নাপাওঁ, চব গেলি গ'ল। নতুনকৈ ৰোৱা সুবিধাটো আমাৰ নাই, কাৰণ আমি ইমান আৰ্থিকভাৱে সবল নহয়, কঠীয়া নাই। তাতে আমাৰ ধৰক এতিয়া ৰোৱনীৰ ওপৰত কথা, আমি এবাৰ ৰোৱাৰ পিছত নেক্সট বাৰ ৰুবলৈ আমাৰ একো সক্ষম নাই, কাৰণ আমি দুখীয়া ঘৰৰ মানুহে আধি চুক্তি কৰোঁ, ধনী ঘৰৰ মানুহেতো নকৰে। চৰকাৰৰ ফালৰ পৰা আমাক কি দিব? ধৰক এতিয়া আমি ভাগিদাৰী মানুহ, বন্ধক লৈ থৈছোঁ বা চুক্তি কৰিছোঁ, আমাক চৰকাৰৰ ফালৰ পৰা মাটি পটা চাই পেলাই আমাক দিব নোৱাৰিব। যদি ইয়াত ইনকুৱাৰী লৈছে, সিদিনাখন এতিয়া গাঁওবুঢ়াই কাগজ পাতি লৈছে, এতিয়া ময়ো যদি মোৰ নিজৰ পটাৰ মাটি মই যদি কাগজখিনি দিওঁগৈ, আকৌ বেলেগ এজনে যদি চুক্তি কৰা যেনো কাগজ দিয়েগৈ, কোনজনে পইচাটো পাব? সেই হিচাপে তেনেকৈ নহ'ব। ইয়াত ইনকুৱাৰী কৰিব লাগিব যে কোনে খেতি কৰিছে। ইয়াত গাঁওবুঢ়া মণ্ডল আহি সম্পূৰ্ণ ইয়াত চাৰ্ভে কৰিব লাগিব, গাঁও সেৱক আহি প্ৰকৃত কৃষক কোনজন, প্ৰকৃত কৃষকজনহে পাব লাগিব। কিন্তু যে ঘৰত বহি থকা চুক্তি দিয়া বা আধি দিয়া, বন্ধক দিয়া মানুহখিনিয়ে যে খেতিটো পাব লাগিব পইচাটো চৰকাৰৰ ফালত,
সেইটো নহয়। সেইখিনি মানুহৰ যিখিনি মাটি আছে সেইখিনি সৰহভাগত 100ত ধৰক 80% কৰা নাই, 20%হে কৰিছে। সেই মানুহখিনিয়ে ধৰক পইচাটো এতিয়া পাব। কিন্তু এতিয়া আমিতো সেইখিনি ভাগিদাৰী বা চুক্তি কৰা বন্ধক লোৱা মাটি সেইবিলাক নাপাওঁ। কাগজ খোনোতে ক'লে মই এতিয়া নোৱাৰিম তেনেকুৱা ধৰক। আৰু মই গৈ দেখিলোঁ, মই নিজেও দিবলৈ গৈ কাগজ, মই যাৰ মাটি কৰিছোঁ সি আগতে দি পেলাই বহি আছে। সেনেজনী মইতো তাত আৰু কাগজ দি লাভ আছে জানো কওকচোন? সেইকাৰণে আমি ধৰক যিখিনি পাব লাগে, ছাৰ্ভেটো হ'ব লাগে ইয়াত, যে সঠিক হিচাপে ইয়াৰ ঠাই মানুহ 2-4জন জনা শুনা ব্যক্তি লৈ যে কোনে কোনে খেতি কৰিছে তেওঁলোকৰ নামত ছাৰ্ভে কৰি পেলাই প্ৰকৃত মানে কষ্ট কৰা মানুহখিনিয়ে যাতে সেই ফলটো পায়, সেইটোহে কৰিব লাগিব চৰকাৰে। এনেই ধৰক আপোনাৰ আহিলে আৰু মণ্ডলে গাঁওবুঢ়াই আহি কাগজ পাতি ল'লে তাত আমি সুখী নহয়। সেইকাৰণে আমি কাগজ দিয়াও নাই, চৰকাৰৰ সেইটো পইচা নালাগে আমাক। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, পিপলছ টিভি।